তো হেল্ল' বন্ধুসকল, ৱেলকাম আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিনৰ পৰা মই ভিডিঅ' বনোৱা নাছিলোঁ, আজি বনাইছোঁ কাৰণ মোৰ মোবাইলটো অলপমান বেয়া হৈছিল আৰু ভাল কৰিব দিছিলোঁ। যিয়ে নহওক আজি ভিডিঅ'টো বনালোঁ। তো আজি আমি যাবলৈ ওলাইছোঁ গৌৰেশ্বৰ অঞ্চলৰ দক্ষিণ হাৰিজৰা গাঁৱৰ আটাইতকৈ পুৰণি পুখুৰীটোলৈ। অলৰেডি আমি মানে আমাৰ এইটো পুখুৰীটো আমাৰ গাঁৱৰে হয়, মই ইয়াতে থাকোঁ, আমাৰ গাঁৱৰে পুৰণি পুখুৰীটো। তো বলকচোন ভিডিঅ'টো পুৰণি পুখুৰীটোলৈ আহি পাইছোঁহি, আপোনালোকে চাব পাৰে। সৌটোৱে হৈছে পুৰণি পুখুৰীটো। তো ইয়াতে মানে দক্ষিণ হাৰিজৰা গাঁৱত সৰিয়হৰ খেতি আৰু সকলো খেতি কৰা হয়। এইখিনিতে সৰিয়হৰ খেতি কৰিছে, তাৰপাছত মচুৰ মাহৰ খেতি কৰিছে। এইখন গাঁৱত বহুত খেতি কৰে। তো অকল সৰিয়হৰ খেতিয়ে নহয়, ভাল ভাল খেতি কৰে, ধান খেতি কৰে। তো ইয়াতে ধানৰ খেতি কৰিলে বহুত লাভৱান হয়। মানে দক্ষিণ হাৰিজৰা গাঁৱত এখন পুৰণি পুখুৰী নহয়, মানে 4খন আছে এনেকুৱা পুৰণি পুখুৰী। তাৰে ভিতৰত আমি এখন আজি পুৰণি পুখুৰীত আহিছোঁ। পুৰণি পুখুৰীটো মানে কোনে খুন্দিছিল, কাৰ নামত খুন্দিছিল এইটো কোনো নাজানে। কোৱা হয় যে এই পুৰণি পুখুৰীটো কোনোবা ৰজাৰ জীয়েকৰ নামত খুন্দিছিল। তো বলকচোন আগবাঢ়ি যাওঁ। অলৰেডি আমি আহি পাইছোঁহি পুখুৰীটোলৈ, আপোনালোকে চাব পাৰে। এইটোৱে হৈছে অতি পুৰণি পুখুৰীটো। কোৱা হয় যে এইটো কোনে খুন্দিছিল, কাৰ নামত খুন্দিছিল কোনো নাজানে। তো ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আছে। এতিয়া এইটো পুখুৰী ৰাইজৰ নামত হৈ গৈছে, এতিয়া ৰাইজৰে পুখুৰী। আগতে অলপমান বেলেগ হৈছিল, এতিয়া অলপমান বেলেগ হৈ গৈছে। আগতে গছ গছনি বহুত আছিল এইটো পুখুৰীত, এতিয়া গছ গছনি নোহোৱা হৈ গৈছে। আৰু বতাহৰ ফলত ইয়াতে মানে বহুত ডাঙৰ গছ আছিল আগতে, ডাঙৰ গছডাল কাটি দিয়া, বতাহৰ ফলত ফাগুনত বতাহ দিওঁতে ভাঙি গ'ল। তো এতিয়া অলপমান ককলেঙেদি খুন্দি দিয়া হৈছে, অলপমান জেচিপিৰে মাটি উঠাই দিয়া হৈছে। আগতে পাৰগিলা অলপমান চাপৰ আছিল, ডাউন। আৰু বন্ধুসকল, তো সেইটো পুখুৰীৰ লগতে আৰু এটি পুখুৰী খুন্দিছে, মানে যোৱা বছৰে খুন্দিছে। এইটো পুখুৰীটো দি জেচিপি দি খুন্দিছে। এইটো মালিকৰ হয়, কোনোবা মালিক আছে এইটো পুখুৰীৰ। তো আমি এতিয়া সেইটো পুখুৰীলৈ গৈছোঁ। তো এইটো হৈছে। বন্ধুসকল, আজিলৈ ইমানেই। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব। চেনেলটো নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আশা কৰিছোঁ যে মই নতুন আৰু ভাল ভিডিঅ' বনাম। তো ধন্যবাদ। জয় অসম।